নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেন্ট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় শৰ্ট ফিল্ম মেকাৰ ৰাব্বানী ছয়মৰ ওপৰত আপোনালোকে নিশ্চয় ৰাব্বানী ছয়মক চিনি পায় 13 নিবিৰ আৰু তাৰা ৰুনজুন এনেকৈ বহু এখন শৰ্ট ফিল্ম ৰাব্বানী ছয়মে অসমৰ ৰাইজক উপহাৰ দিছে সেইজন ৰাব্বানী ছয়মকে এজনী ছোৱালীয়ে স্কেম কৰিবলৈ চেষ্টা কৰিছিল হেয়া ৰাব্বানী ছয়মে নিজেই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত পোষ্ট কৰিছে যদি আপুনি দেখা নাই চাই লওক कॉल क्यों काट रहे हो? हेलो आप कॉल क्यों काट रहे हो? সো আমাৰ নেক্সট আপডেটটো হৈছে বিল লাচিত সেনাৰ বিকাশ অসমৰ ওপৰত আপোনালোক সকলোৱে গম পায় যে ৰাজীৱ হদিয়াক চিনি নাপাও বুলি জুবিন গাৰ্গে যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যৰ ক্ষোভ প্ৰকাশ কৰি বিকাশ অসমে ফেচবুকত এটা দীঘলীয়া পোষ্ট কৰিছিল য'ত তেখেতে জুবিন গাৰ্গক লৈ বহুতো কথা কৈছিল সেই সমালোচনা সহ্য কৰিব নোৱাৰি জুবিন গাৰ্গৰ এজন অনুৰাগীয়ে বিকাশ অসমলৈ ফোন কৰে আৰু তেওঁলোকৰ মাজত কি কথা বতৰা হৈছিল তাৰে এটা সৰু অংশ মই আপোনালোকৰ আগত আগবঢ়াইছো এটা কথা মই জানিবৰ কাৰণে বিচাৰিম আপুনি কিন্তু আপোনাৰ কলমত আচলতে এটা কথা যেটো 3 নম্বৰ হাইতে আপুনি লিখিছে যে নিজেই নিজৰ কবৰ খান্দিলি ককাই আচলতে এই শব্দটো লিখিবৰ কাৰণে আচলতে আপুনি ইমান আচলতে কেনেকৈ সাহস হল যে আপুনি এজন ভালপোৱা শিল্পী বা গায়ক আপুনি যদি গায়কে কক বা শিল্পীয়ে কক এই কথাখিনি আচলতে যোনে জুবিন গাৰ্গৰ 5 ঘণ্টা ধৰি গানে শুনে 6 ঘণ্টাৰ ভিতৰত গতিকে এই কথাখিনি লিখোতে আপোনাৰ আচলতে কেতিয়াবা আপুনি অনুতপ্ত হৈছিল নে যে এই কথাখিনি লিখাৰ আগত এটা চাওক এটা কথা এনেকুৱা নহয় যাক আপুনি ভাল পায় মনে প্ৰাণে তেখেতে কৰা ভুলটোক আপুনি আঙুলিয়াই দিবৰ কাৰণে আপুনি সদা প্ৰস্তুত থাকিব সেই লাইনটোৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়া জনাটো দৰকাৰ যে আপুনি অত্যাধিক তেখেতে মদ্যপান কৰিলে অত্যাধিক এনেকুৱা ধৰণৰ মানুহৰ যদি কটু সমালোচনা তেওঁ যদি সদায় পাত্ৰ হৈ থাকে ৰাইজৰ যদি আশীৰ্বাদ হেৰুৱায় যদি হাও ৰাইজৰ পৰা খাবলগীয়া হয় সেইজন মানুহটো কেতিয়া কোনো কাৰণত তেওঁ সুস্থিৰে জীয়াই থাকিব নোৱাৰে গতিকে এজন ব্যক্তিয়ে বেয়া চাইডে ধাৱমান হৈছে সেই বিষয়টোক আমি বিচাৰিছো কি জুবিন গাৰ্গ ডাঙৰীয়া নিজে বুজক জুবিন গাৰ্গ ডাঙৰীয়া নিজে নিজক মানে আজি চিনিবলৈ শিকক যে আমি অসমৰ এটা ধ্ৰুৱতৰা অসমৰ এটা সত্তা য'ত জুবিন গাৰ্গ ডাঙৰীয়া এষাৰ কথা ক'লে বেদবাক্য নিচিনাকে গোটেই পৃথিৱীত বিয়পি পৰে তেখেতক লাখ লাখ আপোনাৰ কি কয় যুৱ প্ৰজন্ম অনুৰাগী আছে যুৱ প্ৰজন্মই কি বিচাৰে তেওঁ যদি কাইলৈ যদি কৈ দিয়ে বোলে ডেকাসকল ধৰি কেতিয়া কোনো কাৰণত এনেকুৱা বেয়া পথ নলবি তহঁতে এনেকুৱা ভুল নকৰিবি মদ পানী নাখাবি মই বিচাৰো 100% বদলি নহব পাৰে 10% হলে বদলি হৈ যাব জুবিন গাৰ্গ ডাঙৰীয়াক মানে পাগলৰ দৰে ভাল পায় কাৰণে মই বিচাৰিছো গতিকে আজি জুবিন গাৰ্গ ডাঙৰীয়া কাইলৈ ধ্বংস হৈ যায় মানে আমাৰ আপোনাৰ মোৰ লোকচান নহয় জানো সকলোৰে লোকচান গতিকে যিজন জুবিন গাৰ্গে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিত মানে সৃষ্টি কৰি থৈছে সেইজন জুবিন গাৰ্গ সদায় সুস্থ হৈ থাকক সদায় ভালদৰে থাকক প্ৰায় 10 মিনিটৰ সেই ৰেকৰ্ডিংটো যদি আপোনালোকে শুনিব বিচাৰে তেনেহলে তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে শুনিব পাৰিব সো আমাৰ নেক্সট আপডেটটো হৈছে ভিক্টৰ দাস আৰু দীপাংকৰ নাথৰ ওপৰত আপোনালোকে গম পায় যে জুবিন গাৰ্গে ৰাজীৱ হদিয়াক চিনি নাপাও বুলি কোৱা প্ৰসংগত দীপাংকৰ নাথৰ এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত তেখেতে কোন জুবিন গাৰ্গ বুলি প্ৰশ্ন কৰিছিল তাৰে প্ৰত্যুত্তৰ দিবলৈ ভিক্টৰ দাসে দীপাংকৰ নাথক ফোন কৰে আৰু তেওঁলোকৰ মাজত হোৱা কথোপকথন ভাইৰেল হৈ পৰে 21 বছৰ বয়সত তই কি কৈছ তই জুবিন গাৰ্গক চিনি নাপাও 100% চিনি নাপাও ন নাপাও তই ৰাজীৱ হদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন কি গান শুনিছ ৰাজীৱ দাৰ তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে কাৰণ তোৰ দেউতাৰ বয়সৰ এইটো মানুহ জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰিবি তোৰ সেইটোৱে শুন তোক মই কি কৈ আছো শুনা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই সন্মান দেখিছো তোৰ সন্মান
এই কল ৰেকৰ্ডিংটো যেতিয়া ভিক্টৰ দাসে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰে তাৰপিছত দীপাংকৰ নাথ জাঙুৰ খাই উঠে। Who is Victor Das? Who is Zubin Garg? Victor Das কি ডন? Victor Das কি গুণ্ডা নি? Victor Das পেটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে। জুবিন গাৰ্গক কৈছো মদ আহি তেওঁ কি মদ নাখায় নেকি? তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি? ভিক্টৰ দাসক অপেনকে কৈছো যদি হট সাহস আছে মোৰ লগত লাগক। আচলতে ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণৰূপে অসত্য। যোনটো ৰেকৰ্ডিং মোৰ ওচৰত আছে ভিক্টৰ দাসৰ যদি ইমান হট সাহস আছিলে সি সম্পূৰ্ণ ৰেকৰ্ডিংটো বজাব লাগিছিলে ভিক্টৰ দাসে। আৰু ভিক্টৰ দাসকটো আমি কেতিয়াও বেয়া পোৱা নাছিলো। তেওঁ এজন শিক্ষক, তেওঁৰ ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে, ইমান ভাল জ্ঞান দিয়া মানুহ, ইমান শিক্ষিত এজন ব্যক্তিয়ে ইমানখিনি ইমান তলৰ পৰ্যায়লৈকে কেনেকৈ যাব পাৰে আমি এইটো মানে একদম পুৰা নিজে ভাবিব পৰা নাই। আৰু ভিক্টৰ দাসে যোনটো ৰেকৰ্ডিং বজাইছে সেইটো সম্পূৰ্ণ অসত্য এটা ৰেকৰ্ডিং। গোটেই ৰেকৰ্ডিংটো মই ভিক্টৰ দাসক অপেন চেলেঞ্জ কৰিছোঁ। ভিক্টৰ দাসে তেওঁ যদি সৎ সাহস আছে তেওঁ গোটেই ৰেকৰ্ডিংটো বজাই দেখক। আৰু তেওঁ যে ইমান কৰি থাকে মাকক সন্মান কৰে, নাৰীক সন্মান কৰোঁ বুলি কয়, মা তেওঁৰ ভগৱান। যদি মাকক প্ৰকৃততে ভিক্টৰ দাসে মানে সত্যকে যদি মাকক সন্মান জনালেহেঁতেন, সন্মান কৰিলেহেঁতেন, ভিক্টৰ দাসে সেই যোন কপি ফটো মোৰ ভণ্টিৰ লগত আপলোড কৰিছে ভিক্টৰ দাসৰ সেইকণো জ্ঞান নাই নে? সেইকণো জ্ঞান নাই নে ভিক্টৰ দাসৰ যে এজনী মোৰ ভণ্টিৰ লগতো ফটোখন বাৰু সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ কাৰণে মই সেইটো কাৰণে মই নিজৰ ভণ্টি এটা ষ্টেটমেণ্ট দিছোঁ আজি। আৰু ভিক্টৰ দাসক অপেনকে কৈছোঁ যদি সৎ সাহস আছে মোৰ লগত লাগক। ঘৰৰ মানুহ টানি আনিবলগীয়া কোনো কথা নাই নহয় ইয়াত। ঘৰৰ মানুহ টানি আনিবলগীয়া কি কথা আছে? ভিক্টৰ দাসৰ লগত মই লাগিছোঁ, মোৰ লগত ভিক্টৰ দাসৰ লাগক যদি মানে ভিক্টৰ দাসৰ সৎ সাহস আছে। ঘৰৰ মানুহ কিয় টানে? আৰু মই লাগিছোঁ জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গক কৈছোঁ মদ আহি তেওঁ কি মদ নাখায় নেকি? তেওঁ কি ষ্টেজত মাতলাবি নকৰে নেকি? মাতলাবি কৰা এজন মানুহে আৰু ৰাজীৱ ভটিয়া হৈছে ৰাইজৰ আৱেগ। ৰাজীৱ ভটিয়া হৈছে এজন গণশিল্পী। গণশিল্পীক যেতিয়া এজন ইমান ডাঙৰ এজন শিল্পীয়ে চিনি নাপাওঁ বুলি কয় তেনেহ'লে জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ? হু ইজ ভিক্টৰ দাস? ভিক্টৰ দাস কি ডন? ভিক্টৰ দাস কি গুণ্ডা নি? ভিক্টৰ দাস পেটা কি লাইভত আহি পেলাই মদ খাই ভাং খাই অপেন হেয়াৰ ছাত্ৰ ছাত্ৰীক সেয়া শিক্ষা দিছে? ইমান শিক্ষিত এজন ব্যক্তিয়ে সেয়া শিক্ষা দিছে নি ভিক্টৰ দাসে? ভিক্টৰ দাসে নৱপ্ৰজন্মক ভুল পথলৈ মানে ঠেলি দিছে। এই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰক। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে ডেছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।